ট্ৰেণ্ডিবুলচন দালাল চেনেলৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি আদানী গ্ৰুপৰ সকলোকেইটা কোম্পানীৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ বহুতে সুধি আছে যে এতিয়া আদানী গ্ৰুপত এভাৰেজ ডাউন যিটো অলৰেডি হৈ আছে, সেই এভাৰেজ ক'ত কৰিব আপোনালোকে মোক প্ৰশ্ন কৰিছে। মানে অলৰেডি বহুতে লছত আছে আৰু লছ কেনেকৈ কম কৰিব যদি আপুনি এভাৰেজ কৰিব বিচাৰে। এতিয়া আদানী গ্ৰুপত এভাৰেজ কৰাটো উচিত নে অনুচিত, আৰু যদি আপুনি এজন ট্ৰেডাৰ হয় আদানী গ্ৰুপত কি কৰা উচিত, আৰু আপুনি যদি এজন ইনভেষ্টৰ তেতিয়াহ'লে আদানী গ্ৰুপত কি কৰা উচিত, এই সকলো কথাৰ এনচাৰ আপুনি এই ভিডিঅ'টোত পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আমি এই গ্ৰুপটোৰ কোনটো কোম্পানী কিমান ভেলুৱেশ্যনত আজিৰ দিনত আছে আপোনালোকক জনাবলৈ যত্ন কৰিম। কাৰণ মেইন ফাণ্ডা আছিল এই গ্ৰুপটোৰ ভেলুৱেশ্যন বহুত বেছি কাৰণেই হিডেনবাৰ্গে ৰিপৰ্ট দিছিল, আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই অলমষ্ট 80-90-70% প্ৰায় সকলো কোম্পানী এতিয়া ডিছকাউণ্ট প্ৰাইজত ট্ৰেড হৈ আছে। গতিকে 80 বা 70% ডিছকাউণ্ট হোৱাৰ পিছত আপোনালোকৰ মনত স্বাভাৱিকতে এটা প্ৰশ্ন নিশ্চয় হয় বা হৈ আছে যে 80% অলৰেডি ডাউন হৈছে, গতিকে এতিয়া ইনভেষ্ট কৰাত কি প্ৰব্লেম আছে, আৰু 20%হে বাকী আছে, গতিকে এতিয়া ইনভেষ্ট কৰাটো আপোনালোকে ভাবিছে উচিত। গতিকে ভিডিঅ'টো শেষলৈকে চাব, এই কথাটো আপোনালোকে নিশ্চয় গম পাব। আপোনালোকে মনত আছে চাগে য়েছ বেংক 400 টকাৰ পৰা এতিয়া কিমান 13 ৰুপিজ 16 ৰুপিজত ট্ৰেড হৈ আছে। সেইটো টাইমত য়েছ বেংকৰো এনেকুৱাই অৱস্থা আছিল। গতিকে য়েছ বেংক নাইবা আৰ পাৱাৰ যিকেইটা ৰিলায়েন্সৰ কোম্পানী আছিল, সেইকেইটাৰো আপোনালোকে দেখিছে এতিয়া 1-2 ৰুপিজত ট্ৰেড হৈ আছে। গতিকে কোনে ক'ব যে আদানী গ্ৰুপৰ তেনেকুৱা অৱস্থা হ'বও পাৰে, বা কোনে নক'ব যে আদানী গ্ৰুপ তেনেকুৱা নহয়। গতিকে এইবোৰ বহুত প্ৰশ্ন সকলোৰে মনত আছে। আৰু মেইন কথাটো হ'ল, যেতিয়া এজন মানুহক একেবাৰে অৱস্থা বেয়া কৰি দিয়া যায়, তাৰপিছত সেই অৱস্থা বেয়াৰ পৰা ভাল হোৱালৈকে বা আগৰ অৱস্থালৈকে অহালৈকে বহুত টাইম লাগে। আৰু ষ্টক মাৰ্কেটত বিশেষকৈ যেতিয়া এটা কোম্পানী 80-90% ডিছকাউণ্টলৈকে আহে, সেই 80-90% আহি তাৰ ওপৰত কেতিয়া যাব, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আদানী গ্ৰুপত তেনেকুৱাই হৈছে। গতিকে এই গ্ৰুপত এতিয়া আপোনালোকে এভাৰেজ ডাউন কৰাটো মই ভাবোঁ সমীচীন নহ'ব। যদি আপুনি এজন ট্ৰেডাৰ হয় তেতিয়াহ'লে আমি আমাৰ চেনেল লগতে আমাৰ কিছুমান গ্ৰুপত আমি লেভেলবোৰ দি থাকোঁ। সেই লেভেল মতে এতিয়ালৈকে আমি ছাকচেছো হৈছোঁ। যি লেভেল আমি কওঁ সেই লেভেলৰ পৰা শ্বৰ্ট টাৰ্মৰ কাৰণে কোম্পানীটোত বাইং হৈও আছে। গতিকে তেনেকুৱা শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনালোকে ট্ৰেড কৰিব পাৰে, কিন্তু ইনভেষ্টমেণ্ট এতিয়াও মই ভাবোঁ কৰাটো উচিত নহয়। ইয়াৰ মেইন কাৰণ আপোনালোকক আমি এতিয়া জনাম। মোৰ স্ক্ৰীণত আপোনালোকে দেখিছে আদানী এণ্টাৰপ্ৰাইজ এতিয়া মাৰ্কেট কেপ 155,388 crore হৈ আছে গোটেই মানে পইচা ওলাই যোৱাৰ পিছতো, আৰু কাৰেণ্ট প্ৰাইচ 1364, আৰু হাই আপোনালোকে দেখিছে 90, আৰু এতিয়া ল' লগাইছিল 1017। গতিকে কিমান ডিছকাউণ্ট অলৰেডি হৈছে আপোনালোকে গম পাইছে, 75 বুলি ক'ব পাৰি হাই ল' চালে। গতিকে এতিয়াও এই কোম্পানীটো কিন্তু পি যদি চাওঁ, পি মানে ভেলুৱেশ্যন আপোনালোকক আগতে কৈছোঁ। আপোনালোকে যদি ভিডিঅ' চোৱা নাই, পি কি বস্তু চাই ল'ব, ট্ৰেণ্ডিবুলচন দালাল চিটত দিয়া আছে। আৰু পিক আপোনালোকে ইণ্ডাষ্ট্ৰী পিৰ লগত যদি কম্পেয়াৰ কৰে, ইণ্ডাষ্ট্ৰী পি এই ছেক্টৰৰ অলমষ্ট 31, আৰু এতিয়াও আদানী এণ্টাৰপ্ৰাইজ কিন্তু 80 ভেলুত ট্ৰেড কৰি আছে। গতিকে ডাবলতকৈও বেছি ভেলুৱেশ্যন এতিয়াও আদানী গ্ৰুপৰ এণ্টাৰপ্ৰাইজৰ আছে। গতিকে আপুনি ভাবক, এতিয়া আপুনি ইয়াত লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিবনে এনেকুৱা অৱস্থাত, যিটো টাইমত আদানী গ্ৰুপৰ ফুল নিগেটিভ চেণ্টিমেণ্ট ক্ৰিয়েট হৈ আছে। এনেকুৱা অৱস্থাত নিশ্চয় এফআই যিবোৰ ফৰেন ইনভেষ্টৰ, তেখেতসকলে
বহু দিনলৈকে হয়তো আদানী গ্ৰুপত ইনভেষ্টমেণ্ট কৰিবলৈ নাহে, যদিও ট্ৰেডিং কৰে বা কৰিব বা কৰি আছে। গতিকে আপোনালোকে ভাবক যে এণ্টাৰপ্ৰাইজত আপুনি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰাটো উচিত নেকি, নাইবা যিসকলে অলৰেডি কিনি থৈছিল বহুত ওপৰত, তেখেতসকলৰ এতিয়া ডাঙৰ প্ৰশ্ন হৈছে যে তেখেতসকলে কি কৰে, লছততো ওলাব নোৱাৰে, আৰু যদি লছত ওলাব নোৱাৰে তেতিয়াহ'লে এভাৰেজ ডাউন কৰাৰ কথা ভাবি আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আমি কিছুমান লেভেল কম, যদি আপোনালোকে এভাৰেজ কৰিবলগীয়াই আছে বা এভাৰেজ কৰিব বিচাৰে, কাৰণ এভাৰেজ কৰিলে হয়তো যদি একদম ওপৰত নিকিনি তলত কিনিছিল, তাৰ পৰা যদি আপুনি 30-40% ডিছকাউণ্টত আছে, লছত আছে, তেতিয়াহ'লে হয়তো আপুনি ওলাই যাবৰ কাৰণে কিছুদিনৰ কাৰণে এই কোম্পানীটোৰ পৰা এভাৰেজ ডাউন কৰিব পাৰে। গতিকে সেই লেভেলবোৰ জানিবলৈকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। নেক্সট যদি কোম্পানীটো আমি চাওঁ ভেলুৱেশ্যন, তেতিয়াহ'লে আদানী পোৰ্ট, যিটোত হিডেনবাৰ্গৰ ৰিপৰ্টতো কিন্তু একো বেয়া কথা লিখা নাছিল, এইটো এটা ভাল কোম্পানী বুলিয়ে কৈছিল। আৰু ইয়াৰ পি যদি আমি চাওঁ 24.7 আৰু ইণ্ডাষ্ট্ৰি পি 27। গতিকে এইটোৰ ভেলুৱেশ্যন বাকীকেইটা ওপৰত যিটো কোম্পানী আমি ডিছকাছ কৰিলোঁ তাতকৈ অকণমান কম। এতিয়া 127,977 কৰোৰ মাৰ্কেট কেপ হৈ আছে। গতিকে ধাৰ যদি এই কোম্পানীটো চাওঁ 45 কৰোৰ এতিয়াও আছে, যদিও আদানী গ্ৰুপৰ বহুতকেইটা কোম্পানীত আদানী গ্ৰুপে ধাৰ কমাই আছে। আৰু ধাৰ কিয় কমাইছে তাৰ মেইন ৰিজনটো হ'ল এটা পজিটিভ ভাইব আনিবৰ কাৰণে, আৰু আন এটা দিশতো ভাল কথাই, যদি ধাৰ কমে তেতিয়াহে কোম্পানীটো বা গ্ৰুপটো ছাৰ্ভাইভ কৰিব পাৰিব, কাৰণ ধাৰ থাকিলে তাত সুদ দিব, গতিকে ইণ্টাৰেষ্টত এক্সট্ৰা পইচা যাব। আৰু যদি ধাৰ কমাই কিবা কাৰণত যদি ধাৰ ৰিডিউচ কৰি আনিব পাৰে, হয়তো এটা টাইমত এই গ্ৰুপটো ছাৰ্ভাইভ কৰিবও পাৰে। গতিকে ধাৰ কমাটো গ্ৰুপটোৰ কাৰণে ভাল। লগতে ইনভেষ্টৰ যিসকলে ইনভেষ্ট অলৰেডি কৰিছিল আগত, আচলতে আদানী গ্ৰুপত ইমান হাই ভেলুৱেশ্যনত ইনভেষ্ট কৰিব নালাগিছিল, তথাপিতো বহুতে হয়তো কৰিছে। গতিকে তেখেতসকলে এই নিউজটো পাই সুখী হোৱাটো উচিত, কাৰণ ধাৰ কমিলে ইণ্টাৰেষ্ট যিটো দিব লাগে সেইটো পইচা হয়তো ওলাই নাযাব, আৰু সেইটো গ্ৰোথত লগাব পাৰিব। যিহেতু এতিয়া মাৰ্কেট কেপ কমি গ'ল আদানী গ্ৰুপৰ, আগৰ দৰে নতুন নতুন প্ৰজেক্টত তেখেতসকলে হয়তো ইনভেষ্ট কৰিবলৈকে ইমান পইচা নাপাব। গতিকে সেইটো এটা নিগেটিভ চেণ্টিমেণ্ট। গতিকে আদানী পোৰ্ট ওপৰত ডিছকাছ কৰা কোম্পানীতকৈ অকণমান ভাল অৱস্থাত আছে। নেক্সট যদি আমি চাওঁ আদানী ট্ৰান্সমিশ্যন, এইটো আপোনালোকে দেখিছে 4239 যিটো হাই আছিল, এতিয়া 643, বহুত কম প্ৰাইজত ট্ৰেড হৈ আছে। আৰু এতিয়া 71 কৰোৰ মাৰ্কেট 71,000 মাৰ্কেট কেপ হৈছে। আৰু ইয়াৰ পি যদি চাওঁ আমি এতিয়াও 67 আৰু ইণ্ডাষ্ট্ৰি পি 22। গতিকে বহুত ভেলুৱেশ্যন এতিয়াও হৈ আছে। গতিকে আদানী ট্ৰান্সমিশ্যনত ইনভেষ্ট কৰাৰ এতিয়াও ৰাইট টাইম অহা নাই। নেক্সট যদি আমি চাওঁ আদানী ট্ৰান্সমিশ্যন অলৰেডি ক'লোৱে, দুবাৰ আহিছে। আপুনি যদি কয় আদানী পাৱাৰৰ কথা, এইটোৰ কিন্তু ভেলুৱেশ্যন আমি স্ক্ৰীনত পোৱা হিচাপত 5.56 আৰু ইণ্ডাষ্ট্ৰি ভেলু 22.5। গতিকে ইয়াৰ ভেলুৱেশ্যন কিন্তু বহুত কমি আছে, আৰু এতিয়া 56 কৰোৰ 56,000 কৰোৰ মাৰ্কেট কেপ হৈ আছে। আৰু এইটো অলমষ্ট 75% ওপৰৰ পৰা ডিছকাউণ্ট হৈছে। 433 আছিল, এতিয়া 115 বা 11 একচুৱেলি আজি 127ৰ পৰা কাম বেক কৰিছে। গতিকে আমি যোৱা দুদিন আগতে কৈছিলোঁ যে এইটো লেভেলৰ পৰা হয়তো কাম বেক কৰিব পাৰে শ্বৰ্ট টাৰ্মৰ কাৰণে। যদি আপোনালোকে এভাৰেজ ডাউন কৰিব বিচাৰে, যদি ওলাব বিচাৰে, অকণমান লছত আছে, তেতিয়াহ'লে আদানী পাৱাৰত আপুনি 125 মই কম পিছতো আপোনাক চাউটৰ সৈতে কিমানত আপুনি এভাৰেজ ডাউন কৰিব পাৰে। গতিকে ইয়াৰ ভেলুৱেশ্যন অকণমান এতিয়া কমিছে আগতকৈ, গতিকে এইটো আপুনি নজৰ দিব পাৰে। আৰু কিন্তু ধাৰ এতিয়াও আছে 45,000 কৰোৰ, আৰু প্লেজো আছে 25%। এইটো এটা বেয়া চেণ্টিমেণ্ট। নেক্সট যদি আদানী টোটেল গেছৰ কথা কওঁ, তেতিয়াহ'লে 4,000 প্ৰাইচ হাই আছিল, আৰু এতিয়া 679 আৰু 74,000 কৰোৰ এতিয়া মাৰ্কেট কেপ। আৰু ইয়াৰ পি এতিয়া আছে 148, বা বহুত বেছি।
আৰু ইণ্ডাষ্ট্ৰি P12 গতিকে এইটোৰ পৰাতো বহুত দূৰত থকাই সমীচীন বুলি মই ভাবোঁ। ঠিক তেনেকৈ যদি আমি চাওঁ আদানী উইলমাৰ যিটো এটা অকণমান ছেফেষ্ট কোম্পানী বুলি মই ভাবোঁ, কাৰণ আদানী অকল এই গ্ৰুপটোৰ অ'নাৰ নহয়, উইলমাৰ যিটো গ্ৰুপ আছে সেই কোম্পানীটোৰ লগত পাৰ্টনাৰশ্বিপ আছে। গতিকে আদানী উইলমাৰ দুটা কোম্পানী যিহেতু এই কোম্পানীটোত আছে, যদি আদানীৰ অৱস্থা বেয়াও হয় তেতিয়াহ'লে উইলমাৰে হয়তো এই কোম্পানীটো লৈ ল'ব পাৰিব। গতিকে এইটো এটা অকণমান ছেফেষ্ট আৰু FMCG কোম্পানী, কিন্তু PE এতিয়াও 64, ইণ্ডাষ্ট্ৰি P 34, অলমষ্ট ডাবলত আছে। গতিকে আপোনালোকে এতিয়াও এভাৰেজ ডাউন কৰাটো উচিত নহয়, ৱেইট কৰক। যদি লছত ওলাই যাব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে মোৰ লেভেল দিম যিটো, সেইটো লেভেলত আপোনালোকে এভাৰেজ ডাউন কৰিব বিচাৰিলে কৰিব পাৰিব। নেক্সট আদানী গ্ৰীণ এনাৰ্জি যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব এতিয়া 462 ৰুপিছত ট্ৰেড হৈ আছে, আৰু এইটো অলমষ্ট 350ৰ ওচৰে পাজৰে যদি আপুনি এইখিনি চাই তেতিয়াহ'লে ইয়াত হয়তো আপোনালোকে অকণমান ইয়াৰ পৰা বেক হোৱা দেখা পাব। আজি অলৰেডি অকণমান বেক হৈছে, কাৰণ সেই লেভেলটো ওচৰে পাজৰে আহিছিল। গতিকে তালৈকে আপোনালোকে লং টাৰ্ম যদি এভাৰেজ ডাউন বা লং টাৰ্মৰ কাৰণে যদি আপুনি ইনভেষ্ট কৰিছিল এভাৰেজ ডাউন কৰিব বিচাৰে তেতিয়াহ'লে এই লেভেলটোলৈকে আপোনালোকে ৱেইট কৰিব লাগিব। তাতকৈ হয়তো বহুত বেছি তললৈকে শ্বৰ্ট টাৰ্মত নাযাব পাৰে, লং টাৰ্মত ক'ব নোৱাৰি কি চেণ্টিমেণ্ট আকৌ নতুনকৈ জেনেৰেট হয় এই গ্ৰুপৰ কোম্পানীত। ঠিক তেনেকৈ উইলমাৰত অলৰেডি অল টাইম ল' লগাইছে, গতিকে আজি অল টাইম ল'ৰ পৰা অকণমান ৰিকভাৰ হোৱা দেখা গৈছে। আজি হয়তো 5% লগাইছে আপাৰ চাৰ্কিট। গতিকে এই লেভেলত আমি কোনো আপোনাক লেভেল নতুনকৈ দিব নোৱাৰোঁ। গতিকে হোল্ড এণ্ড ৱেইট কৰক, আৰু যদি শ্বৰ্ট টাৰ্ম ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে টেকনিকেল চাৰ্ট চাই ইয়াত হয়তো মাজে মাজে শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিব পাৰে, আৰু লং টাৰ্মৰ কাৰণে এতিয়াও ক'ব নোৱাৰি। আৰু এই গোটেই গ্ৰুপটোত আপুনি যদি ভালদৰে এটা সুস্থিৰ অৱস্থা অহাৰ কথা ভাবে তেতিয়াহ'লে Q4 যিটো মাৰ্চত কোম্পানীবোৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিব তালৈকে অপেক্ষা কৰক। কাৰণ তাত আপোনালোকে গম পাব যে শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ যিটো সকলো কোম্পানী দিয়ে, FI DI নাইবা ৰিটেইলাৰ কোনে কিমান এতিয়া এই কোম্পানীবোৰৰ ইনভেষ্টেড হৈ আছে, সেই ডাটাটো আপুনি পালে হয়তো আপোনালোকে গম পাব যে কি চিটুৱেশ্যন হৈ আছে, কেনেকুৱা ফাণ্ডামেণ্টেল এতিয়া আছে। কাৰণ ইয়াৰ আগৰ ৰিজাল্টটোত আপুনি পূৰা সম্পূৰ্ণ এইবোৰ ডাটা পোৱা নাই। গতিকে শ্বেয়াৰ হোল্ডিং পেটাৰ্ণলৈকে ৱেইট কৰক, লগতে কোম্পানীৰ কেনেকুৱা প্ৰফিট বা কেনেকুৱা বেলেঞ্চ শ্বীট বা কিমান ধাৰ আছে এই সকলো কথা নিশ্চয় মাৰ্চৰ পিছত আপোনালোকে গম পাব। গতিকে তেতিয়ালৈকে লং টাৰ্ম ইনভেষ্টমেণ্টৰ কথা নাভাবিব। যদি শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিব বিচাৰে, ট্ৰেডাৰ হয় আপুনি, যদি ট্ৰেডিঙত এক্সপাৰ্ট তেতিয়াহ'লে আপোনালোকে মাজে মাজে ট্ৰেডিং কৰিব পাৰে, তো তাত মই মানা নকৰোঁ। আদানী পাৱাৰ আজি অলৰেডি আমি কৈছিলোঁ যে 132, 125 to 132 বা 130 এই ৰেঞ্জত আপোনালোকে যদি আদানী পাৱাৰক শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিব বিচাৰে কৰিব পাৰে। আৰু ঠিক তেনেকৈ আজি 5% আপাৰ চাৰ্কিটো লগোৱা দেখা গৈছে। গতিকে যিসকলে ভিডিঅ' আমাৰ ফ'ল' কৰে তেখেতসকলে হয়তো আজি প্ৰফিট পাইছে। আৰু নেক্সট কোম্পানীটো হ'ল আদানী পোৰ্ট। এইটো অলমষ্ট 375 যিটো ইয়াত আছে ছাপৰ্ট, 375ত হয়তো আপোনালোকে কাম বেক কৰা দেখা পাব পাৰে শ্বৰ্ট টাৰ্মৰ কাৰণে, কিন্তু ওপৰত আকৌ প্ৰফিট বুকিং হ'বই, কাৰণ ট্ৰেডাৰে অকল এই গ্ৰুপটোত এতিয়া ট্ৰেড কৰিব, ইনভেষ্টৰ নাথাকে। গতিকে শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনালোকে 375 যিটো লেভেল আদানী পোৰ্টৰ চাব পাৰে। আদানী ট্ৰেন্সমিশ্যনতো ঠিক তেনেকৈ কোনো লেভেল এতিয়াও আমি ক'ব পৰা অৱস্থাত নাই, কাৰণ পূৰা ওপৰৰ পৰা ডাইৰেক্টলি আপোনালোকে দেখিছে চিধি ডাউন গৈ আছে। গতিকে এনেকুৱা লেভেলত যদি আহে তেতিয়া আপোনালোকে হয়তো তাত যদি ৱেইট কৰে 340, 350 এনেকুৱা লেভেলত, এতিয়াও 50% তাতলৈকে আহিবৰ সময় আছে। গতিকে তেতিয়া আপোনালোকে আদানী ট্ৰেন্সমিশ্যনৰ কথা ভাবিব পাৰিব। আদানী এণ্টাৰপ্ৰাইজ অলমষ্ট ছেম, আদানী এণ্টাৰপ্ৰাইজ আৰু আদানী ট্ৰেন্সমিশ্যন। আদানী এণ্টাৰপ্ৰাইজৰ তললৈকে গৈয়ে আছে, কিন্তু 1000 বা 1100 যিটো এটা ছাপৰ্ট জোন বুলি আমি ক'ব পাৰোঁ, যদিও ছাপৰ্ট ডাইৰেক্ট নহয় তথাপিতো
ওপৰৰ পৰা 4,000ৰ পৰা আহি 75% যেতিয়া ডিছকাউণ্টলৈকে হয় কোম্পানীটো তাৰ পৰা বাউন্স বেক হোৱা দেখা গৈ আছে। আজি অলৰেডি বাউন্স বেক কৰিছিল 10%ৰ ওপৰত আজি এই কোম্পানীটোৱে প্ৰফিট দিছে। গতিকে 1100 1000 এনেকুৱা ৰেঞ্জত আপোনালোকে আদানী এণ্টাৰপ্ৰাইজত শ্বৰ্ট টাৰ্মৰ কাৰণে চাব পাৰে। ট্ৰেন্সমিশ্যন অলৰেডি কৈছোৱে। আদানী টোটেলৰ ট্ৰেন্সমিশ্যনৰ যদি আমি কাৰ্ভডাল চাওঁ অলমষ্ট ছেম। গতিকে ইয়াতো কোনো লেভেল ডিচাইড হোৱা নাই, ক'ব নোৱাৰি। বাট এই ৰেঞ্জটোত যদি আহে শ্বৰ্ট টাৰ্মৰ কাৰণে হয়তো তাৰ পৰা বাউন্স বেক মাৰিব পাৰে। গতিকে ভিডিঅ'টোত আপোনালোকে গোটেইকেইটা আদানী গ্ৰুপৰ কোম্পানীৰ বিষয়ে জানিলে। আৰু শেষত মই কৈছোঁ যে আদানী গ্ৰুপৰ পৰা ৰিক্সি ইনভেষ্টৰ দূৰত থকাই ভাল, কাৰণ ৰিক্স এই কোম্পানীত লোৱাতকৈ বহুত ভাল ভাল কোম্পানী যিবোৰ আছে সেইবোৰ এতিয়া ডিছকাউণ্ট প্ৰাইজত আছে, সেইবোৰত আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব পাৰে। লং টাৰ্ম ইনভেষ্টমেণ্ট আদানী গ্ৰুপত এতিয়া নকৰাটো উচিত বুলি ভাবোঁ, কিন্তু ট্ৰেডিং আপোনালোকে কৰিব পাৰে। টেকনিকেল আপোনালোকে যদি এক্সপাৰ্ট হয়, টেকনিকেল যদি আপোনালোকে শিকিব বিচাৰে তেন্তে বুলছন দালাল চেনেল ফ'ল' কৰিব পাৰে। তাত আমি মাজে মাজে টেকনিকেল নলেজ দিবলৈ যত্ন কৰি আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে সেইবোৰ ভিডিঅ' চাই উপকৃত হৈ আছে। যদি ভিডিঅ'বোৰ চাই আপোনালোকে নিশ্চয় উপকৃত হৈছে বুলি ভাবে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আৰু নতুনকৈ ভিডিঅ' চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।